Mandang dia soalnya hasilnya tapi kendot bukan Islam inangku ikut dari pengaku isu tapi kenji holder ono মই প্ৰথমে তাইপাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বীৰাংগনা মূলা গাভৰুৰ শৌৰ্য বীৰ্য জাতি প্ৰেম সাহসিকতা আৰু আহোম ৰাজশাসন ব্যৱস্থাত নাৰীৰ যি সম অধিকাৰ নাৰীৰ অংশীদাৰিত্বই কেনেকৈ সমগ্ৰ প্ৰশাসন ব্যৱস্থা সমগ্ৰ জাতি সত্তাক আগবঢ়াই লৈ যাবৰ কাৰণে নাৰী শক্তিৰ যিটো প্ৰভূত অৰিহণা আছিল ইয়াক পুনৰ শক্তিশালী ৰূপত মানুহৰ মাজত প্ৰকট কৰিবৰ কাৰণে লগে লগে বীৰাংগনা মূলা গাভৰুৰ স্বদেশ প্ৰেম বিপদৰ সময়ত সংকটৰ সময়ত নেতৃত্ব দি জাতিক আগবঢ়াই লৈ যাবৰ কাৰণে যি শক্তি দেখুৱালে সাহস দেখুৱালে আৰু এই অসম মুলুকত আমাৰ নাৰীসকলৰ যে সম অধিকাৰ আছিল নাৰী শক্তিৰ সম অংশীদাৰিত্বৰ কাৰণেই আহোম ৰাজশাসন ব্যৱস্থা 600টা বছৰ অতি দীঘলীয়াকৈ যে ৰাজশাসন কৰিলে সেই কথা প্ৰমাণ কৰিছে আৰু তাক জনাবৰ কাৰণে তাক মানুহৰ মাজত বিলাবৰ কাৰণে আমাৰ তাইপাই তেওঁলোকে যি প্ৰয়াস কৰিলে তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাৰ ফলত আমি বীৰাংগনা মূলা গাভৰুৰ কথা আমি সকলোৱে জানিব পাৰিছোঁ সমগ্ৰ অসমৰ ৰাইজে যদিও জানিছিল ইমান ব্যাপকভাৱে জনাৰ কোনো পৰিৱেশ নাছিল বা মূলা গাভৰুৰ সম্পৰ্কত মানুহৰ মাজত চিন্তা চৰ্চা আলোচনা সেই সময়ত সাহসৰ যেনেধৰণে তেওঁ সাহসেৰে নেতৃত্ব দিছিল এই সমগ্ৰ কথা বতৰা মানুহৰ মাজত আগবঢ়াই লৈ যাবৰ কাৰণে যি মহান প্ৰয়াস তাইপাই কৰিছে তাক মই আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ ব্যক্তিক্ৰমী চিন্তা ব্যক্তিক্ৰমী কথা বতৰা কাম কাজ আগন্তুক দিনসমূহতো তাই অসম যুৱ পৰিষদে তেওঁলোকে অব্যাহত ৰাখিব আমি সকলোৱে জানো যে এটা শক্তিশালী জাতি সত্তা গঢ় লৈ উঠিবৰ কাৰণে নাৰী শক্তিৰ সমান অংশীদাৰিত্ব তেওঁলোকৰ সম অধিকাৰৰ যিটো কথা সেইটো একেলগে খাটে বা সকলোৱে খাপ পায় সেইকাৰণে আমি আমাৰ অসমৰ গোটেই সমাজ ব্যৱস্থাত আমাৰ নাৰীসকলৰ অংশগ্ৰহণ তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকে কাম কাজ কৰি আহিছে আৰু যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নাৰীসকল সেই সময়ত কাম কাজ কৰিবলৈ ওলাই আহিবলৈ সমাজৰ পৰ্দাৰ বাহিৰলৈ ওলাই আহিবলৈ সাহস হোৱা নাছিল সেই সময়ত আমাৰ অসমৰ ৰমণীসকলে আহোম ৰমণীসকলে যুদ্ধত অৱতীৰ্ণ হৈছিল বিভিন্ন কথা বতৰাত বিভিন্ন পৰিকল্পনাত অংশগ্ৰহণ কৰিছিল এইটোৱে অসমৰ সমাজ ব্যৱস্থা আমাৰ চিন্তা আমাৰ চেতনা আমাৰ জাতীয় চেতনাৰ এটা বেলেগ এটা দৃষ্টিভংগী শক্তিশালী ৰূপত দাঙি ধৰে গতিকে আমাৰ সমাজ ব্যৱস্থা যে এটা উন্নত সমাজ ব্যৱস্থা আছিল য'ত নাৰী শক্তিৰ অংশীদাৰিত্ব আছিল সেই কথা অতি শক্তিশালী ৰূপত প্ৰমাণ হয় বা প্ৰকট হয় গতিকে আমি আগন্তুক দিনসমূহত আমাৰ এই মহিয়সীসকল যাতে আমি কেৱল মাত্ৰ আমাৰ ৰাজ্যিক স্তৰতে নহয় ৰাষ্ট্ৰীয় স্তৰতো যাতে তেওঁলোকৰ নাম যাতে সকলোৱে জানিব পাৰে সেইকাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এই ক্ষেত্ৰত আমাৰ চৰকাৰসমূহৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলোৰে দায়িত্ব আছে যেনেকৈ আমি কৈছোঁ যে আমাৰ অসম বুৰঞ্জীৰ কথা কেৱল মাত্ৰ অসমৰ পাঠ্যক্ৰম অসম বুৰঞ্জীত ৰাখিয়েই চৰকাৰে দায়িত্ব সামৰিলে নহ'ব ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত থকা যি অসম বা যি আহোম ৰাজশাসন ব্যৱস্থাই এই অবৈধ বিদেশী মোগলসকলৰ আক্ৰমণ উপৰাই ভাৰতীয় মানুহৰ স্বাভিমান সহ্য প্ৰতিষ্ঠা কৰিছিল সেই শাসন ব্যৱস্থা অসমীয়া আহোম ৰাজশাসনৰ কথা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত ৰাষ্ট্ৰীয় বিভিন্ন বুৰঞ্জীৰ পাঠ্যক্ৰমত এই বিষয়সমূহ অন্তৰ্ভুক্ত হ'ব লাগিব এইটো এটা দিল্লীৰ অসমৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা আছে এই দায়িত্ব যাতে দিল্লীয়ে পালন কৰে এই কথা আমি আজি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ যাতে আমাৰ অসম বুৰঞ্জীৰ পৃষ্ঠা মানে সোণোৱাল ইতিহাস যাতে লিপিবদ্ধ হয় আমাৰ জাতি গঠন প্ৰক্ৰিয়াৰ মূল কাণ্ডাৰী স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰৱৰ্তী দিনসমূহত আন স্বৰ্গদেউসকলৰ কথা তাৰ লগে লগে মহাবীৰ লাচিত বৰফুকন মূলা গাভৰু জয়মতীৰ কথা যাতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহে যাতে জানিব পাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত তেওঁলোকৰ কথা বতৰা ইতিহাসৰ কথা সন্নিৱিষ্ট হ'ব লাগিব নেশ্যনেল কাৰিকুলামবোৰত এই বিষয়সমূহ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ ৰজাঘৰৰ ফালৰ পৰা দিল্লীৰ ওচৰত দাবী উত্থাপন কৰিব লাগিব সেই কথা মই আজি এই বঁটা প্ৰদান অনুষ্ঠানৰ শুভক্ষণত
বিশেষখনত আহ্বান জনাইছোঁ যে চৰকাৰে কেৱল মাত্ৰ দিল্লীত লাচিত দিৱস পালন কৰিয়ে যাতে দায়িত্ব সামৰণি নেমাৰে, তেওঁলোকে আমাৰ এই মহান বীৰসকলৰ কথা যাতে সন্নিৱিষ্ট ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত কৰে, তাৰ কাৰণে দাবী উত্থাপন কৰে। আৰু যাতে মূলা গাভৰুৰ যিটো মৈদাম এইটো আজিও অৱহেলিত হৈ আছে, চতিয়াত অৱহেলা কৰি পৰি আছে। বহু সময়ত আমাৰ আহোম মহাসভা আৰু পাই বিভিন্ন সময়ত দাবী দুবা উত্থাপন কৰি আহিছে, কিন্তু ৰাইজে আমাৰ ৰাইজৰ যিটো দাবী এই দাবী চৰকাৰে অলপো কৰ্ণপাত কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আজি এই মূলা গাভৰু বঁটা প্ৰদান কৰা অনুষ্ঠানত আমাৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, মূলা গাভৰুৰ প্ৰতি যদি চৰকাৰে প্ৰকৃত সন্মান দিয়ে তেতিয়াহ'লে এই মৈদাম ভালকৈ সৰ্বাংগ সুন্দৰকৈ সজাই পৰাই তুলিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। সেই আহ্বান আমি আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। গতিকে